প্ৰিয় দৰ্শকসকল, এইকেইটা কি চাগে ধৰিব পাৰিছেই। ভীমকল 4টা মই বাকলি গুচাই লৈছোঁ। আজি বনাম একদম হেলথি এটা ৰেচিপি। ভীমকল আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে খাই বেয়া পায়, কিন্তু ঘৰতে হোৱা ভীমকলটো আমি কেনেকৈ পেলাই দিম বাৰু? সিহঁতক বুদ্ধি কৰি হ'লেও খুৱাব লাগিব। তাৰ বাবে লৈছোঁ মই 4টা ভীমকল। এইকেইটা মই ওপৰৰ মঙহাল অংশ কটাৰীয়ে চাচি আঁতৰাই ল'ম। ভীমকলৰ গুটিয়েই সমস্যা খাবলৈ, সেয়ে এনেদৰে ওপৰে ওপৰে মঙহ অংশখিনি কটাৰী এখনে এইখিনি বনাবৰ কাৰণে ৰাখিম। একেবাৰে সহজ পদ্ধতি দেখাইছোঁ। এনেদৰে 4টা ভীমকলৰ পৰা মই মঙহখিনি উলিয়াই ল'লোঁ। 4টা ভীমকলৰ পৰা ইমানখিনি মঙহ ওলালে। এইখিনি আমি কি বনাম বাৰু জানিছেনে? এইখিনিৰ পৰা মই গিলাচ কেক বনাম। আপোনালোকক দেখাই আছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ চাব দেই। আৰু যিখিনি আমি গুটি অংশখিনি আছিলে, এইখিনি আমি টুকুৰা টুকুৰকৈ কাটি পানী দি তিয়াই থ'লে আমি জোৰণি পানী খাব পাৰিম। এতিয়া মিক্সি জাৰ এটা লৈছোঁ। তাত মই অলপ বেছি হেলথি হ'বৰ বাবে মই কাজু দিছোঁ এবাটি। আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় চকোচ দিছোঁ এবাটি। এইখিনি মই প্ৰথমে মিক্সিত মাৰি ল'ম। কাজু আৰু চকোচখিনি গুড়ি কৰি ল'লোঁ। এতিয়া বাতি এটালৈ এইখিনি বাকি থ'ম। এতিয়া কলখিনি মিক্সিত দি দিছোঁ। মিক্সি বাতিত কলখিনি লগতে দিছোঁ গুড় এবাটি। এইখিনি এতিয়া মিক্সিত মাৰি ল'ম। পৰিমাণটো বেছি হোৱাৰ বাবে মই ডাঙৰ জাৰটোত এইখিনি পিচি ল'লোঁ। এতিয়া ল'ম পিঠাগুড়ি। যিকোনো কেঁচা পিঠাগুড়ি ল'লেই হ'ল, জহা চাউল হ'লে বেছি ভাল হয়। ইয়াতে মই এতিয়া খুন্দি লোৱা কাজু আৰু চকোচখিনি দি ভালদৰে মিক্স কৰি ল'ম। ইয়াতে ইলাচিও দিব পাৰে। ইলাচি খাই আমাৰ ঘৰত বৰ ভাল নাপায় দেখি মই ইলাচিটো দিয়া নাই, কিন্তু ইলাচিও দিব পাৰে। এই ভীমকলৰ কেক ৰেচিপিটো খুবেই ভাল লাগে খাই। আপোনালোকে জৰুৰ এবাৰ বনাব। যিকোনো বস্তু এটা বনাই খাই চালেহে গম পোৱা যায় ইয়াৰ টেষ্টটো কেনেকুৱা হয়। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা চাই গৈছে, আৰু চোৱাসকলে মই ভাবিছোঁ এবাৰ বনাব। খুব ভাল লাগে আৰু ল'ৰা ছোৱালীও খাব, আলহীকো দিব পাৰিব। এইখিনি খুব ভালদৰে মিক্স কৰি ল'লোঁ। অলপ অলপকৈ পিচি লোৱা গুড় আৰু ভীমকলখিনি দি সানি ল'ম। এইটো জোখতে সানিব লাগিব। দেখিছে, বেছি টানো নহয়, বেছি ঢিলাও নহয়। গুড়ৰ বদলি আপোনালোকে চেনিও দিব পাৰিব। আচলতে আজিকালি চেনি নাখাই দেখি মই গুড়ে বনাইছোঁ। এইটো সকলোৱে খাব পাৰে তেতিয়া। এতিয়া পিহনা এখন লৈছোঁ। পিহনাখনত কম কমকৈ লাড়ু বনাই এইখিনি চালি ল'ম। ডাঙৰ চালনী থাকিলে আচলতে চালনীটো পায়। এতিয়া চালনী নাই, সেয়ে এইখনতে এনেদৰে চালিছোঁ। আৰু চালনী জেগা এখনেই হৈছে। দেখিছে, এইখিনি এনেদৰে সৰি গৈছে। এই গোটেইখিনি মই এনেদৰে চালি ল'ম। এনেদৰে পিহনাতে চালি উলিয়ালোঁ। মই গোটেইখিনি চলা নাই, ইমানখিনি আছেই, অলপহে উলিয়াইছোঁ আপোনালোকক পদ্ধতিটো দেখুৱাবৰ বাবে। ইয়াতে মই অকণমান এতিয়া ঘিউ দি দিম। পাহৰি থাকিলোঁ, আচলতে সানোতেই দিব লাগিছিলে, তেতিয়া চেণ্টটো ভাল লাগে। পিঠাগুড়িখিনি সানি থাকোঁতেই দিব, আচলতে মোৰ ভুল হ'ল, পাহৰি থাকিলোঁ। এতিয়া মই কফিৰ গিলাচ লৈছোঁ আৰু তলফালে এটা ফুটা কৰি লৈছোঁ। ইয়াতো মই ঘিউ সানি ল'ম। এইখিনি এতিয়া ইয়াত ভৰাই দিম। খুব খাবলৈ টেষ্টি হয়। ভীমকল বুলি নক'লে গমেই নাপায় যে ভীমকলৰ পৰা বনাইছোঁ। ল'ৰা ছোৱালীক আমি এনেদৰে বুদ্ধি কৰি খুৱাব পাৰোঁ।
ভীমকল কিমান স্বাস্থ্যৰ কাৰণে উপকাৰী এয়া আপোনালোকক মই বেলেগকৈ নকলেও হ'ব, সকলোৱে জানেই। অলপ অলপ টিপা মাৰি দিব, তেতিয়া কেকটো ভাল হয়। এনেদৰে মই বাকীকেইটাও সজাম। এই দুটা এতিয়া মই প্ৰেছাৰত বনাই দেখাম। প্ৰেছাৰ কুকাৰত এয়া পানী উতলি আছে, আধাতকৈ কম দিলেই হ'ব পানী। এতিয়া মই ঢাকনিখন এনেদৰে লগাই দিম। ঢাকনিখন এনেদৰে লগাই দিম আৰু এই ফুটাটো যে দেখিছে, এই ফুটাটোত এনেকৈ ভৰাই দিম এইটো, আৰু জুইটো বঢ়াই দি এনেদৰে ওপৰত ঢাকোন এখন লগাই দিলোঁ। এনেদৰে খুব বেছি 10 মিনিট দিলে এটা আমাৰ কফি কেক হৈ যায়। হৈছে নাই চেক কৰি চাব পাৰি। শলাডালে এনেদৰে খুচি চাব, যদি লাগি নাহে এয়া হৈ গ'ল। এইটো ৰেডি হৈ গ'ল। 10 মিনিট নালাগিলে 5 মিনিটমানতে হৈ গ'ল। ৰেডি হৈ গ'ল ভীমকলৰ হেলথি কাপ কেক। এয়া ধোঁৱা ওলায়ে আছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে, আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে, মোৰ নতুন নতুন ৰেচিপি পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।